গাঁও পঞ্চায়ত মানকাছৰ সমষ্টিৰ মোলাখোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত পুৰাণ গাঁও অঞ্চলত অগপতনৰ এখন যোগদান সভা অনুষ্ঠিত হৈ গ'ল, য'ত ১০০ৰো অধিক কংগ্ৰেছী মানুহ, বিশেষকৈ কংগ্ৰেছ ১০০ৰ ভিতৰত ৯৯জন কংগ্ৰেছ আজি স্বতঃস্ফূৰ্তভাৱে আন্তৰিকভাৱে আমাৰ লগত যোগদান কৰিছে। আৰু তেওঁলোকে যি কথা কৈছে যথেষ্ট ভাল লাগিছে যে বাকীখিনি যিমানখিনি এই জিপিত অইন পাৰ্টি আছে আমি সকলোকে আমাৰ পাৰ্টিত একেলগে আমি কাম কৰাৰ কাৰণে একেলগে কৰাই দিব। ইয়াত কোনো বিপক্ষ দলৰ মানুহ ইয়াত নাৰাখিব, কাৰণ এইবাৰ মোৰ প্ৰয়োজনীয় কথাটো তেওঁলোকে উপলব্ধি কৰিব পাৰিছে। বিগত ৯ বছৰ হ'ল ইয়াত কোনো ধৰণৰ ডেভেলপমেণ্ট হোৱা নাই। ইয়াত যথেষ্ট কৰাপশ্যন দেখা গৈছে বিভিন্ন ক্ষেত্ৰত। আজি HM ৰোডে হওক বা অইন ক্ষেত্ৰত হওক, যিবিলাক মেইন কাম তাতো হাত দিব পৰা নাই, কৰ্মসংস্থান নাই। ইয়াত যিখিনি আশা কৰিছিল ন্যূনতম আশাও তেওঁলোকে ফুলফিল কৰিব পৰা নাই। ফুল প্ৰেজেণ্ট এখন ডিষ্ট্ৰিক্ট মই কৰাই দিছিলোঁ মোৰ সময়ত, ডিষ্ট্ৰিক্ট একো আগ নাবাঢ়িল, মাটি বিক্ৰী কৰিল কিন্তু মাটি দিব নোৱাৰিল, যাৰ ফলত আজি ফুল প্ৰেজেণ্ট ডিষ্ট্ৰিক্ট গঢ়ি উঠাব নোৱাৰিলে। এই সকলোখিনি কথা উপলব্ধি কৰিলে চৰকাৰ বেছি প্ৰয়োজন হৈ গৈছে, চৰকাৰমুখী হ'ব লাগিব, চৰকাৰ আকৌ আমাৰ হ'ব। তেওঁলোকে জাষ্ট খালি ইলেকশ্যনৰ সময়ত মিছা কথা কয়, তাৰপিছত তেওঁলোকৰ ৰূপ চেঞ্জ কৰে। গতিকে যিহেতু 100% অসমত চৰকাৰ আমাৰেই হ'ব, অগপ দল BJP মিত্ৰ দল হ'ব, আমি অগপ দলৰ হৈ কৈ আছোঁ। গতিকে তেওঁলোকে ভাবিছে যে ঠিক আছে, এইবাৰ আমাৰ চৰকাৰৰ প্ৰয়োজন আছে, কাৰণ আমি কিমান পিছুৱাই থাকিম, আমাক চাকৰি লাগিব, আমাক ৰেলগাড়ী লাগিব, আমাক ইণ্ডাষ্ট্ৰী লাগিব, আমাক পাৰ্মানেণ্ট প্ৰটেকশ্যন লাগিব, কৰ্মসংস্থান লাগিব, চাকৰি লাগিব। সকলো ক্ষেত্ৰত যিহেতু পিছুৱাই আছে আমাৰ জিলাখন, তেওঁলোকে উপলব্ধি কৰিছে। মই ভালকৈ জানো, কিছুদিনৰ পৰা মই কেইমাহৰ পৰা মই গোটেই সমষ্টিত মই বিচৰণ কৰি আছোঁ, ঘূৰি আছোঁ। প্ৰত্যেকটো জেগাৰ পৰা এটাই আৱাজ হৈ আছে। পঞ্চায়ত ইলেকশ্যনতো আপোনালোকে গম পাইছে যে ৩৫খন গাঁও পঞ্চায়তৰ ভিতৰত আমি ২৪খন গাঁও পঞ্চায়ত পাইছোঁ, আঞ্চলিক পঞ্চায়ত পাইছোঁ। গতিকে তেওঁলোকৰ যে এটা ধাৰণা ১ বছৰৰ পৰা যে তেওঁলোকে আমাৰ লগত এইবাৰ থাকিব, আমাক এইবাৰ জিকাব, তেওঁলোকে চৰকাৰ লাগে বুলি এটা যি প্ৰয়োজনীয়তা উপলব্ধি কৰিছে, চৰকাৰৰ মানুহক তেওঁলোকে জয়লাভ কৰাব। বাকীখিনি যি 2জন আছে 9 বছৰ ৰাজত্ব কৰাৰ পিছত যি অৱস্থা হ'ল, এই অৱস্থাটো অসহনীয় অৱস্থা হৈ পৰিছে। মানকাছৰ আগুৱাই লৈ যাব লাগিব। গতিকে এই ক্ষেত্ৰত আজিও যিসকল মানুহ ইয়াত বক্তব্য ৰাখিছে মই দেখিছোঁ উৎসাহ উদ্দীপনা যথেষ্ট। মই আশা ৰাখিছোঁ যে মাত্ৰ 2-3 মাহ পিছত যে ইলেকশ্যন হ'ব, আমাৰ এইবাৰ যথেষ্ট ৰেজাল্ট ভাল হ'ব আৰু অলপ চলপ ভোটত নহয়, আমি বহু বেছি ভোটৰ ব্যৱধানত ইনশাল্লাহ আমি জয়লাভ কৰিব পাৰিম বুলি আমি আশাবাদী। এতিয়াতো টাৰ্গেট আমাৰ আছে 80-80। ধাপে আমি আমাৰ বৈঠক হ'ব, আলোচনা হ'ব, তাৰপিছত দেখা যাওক। আমাৰ MLA জনক আমাৰ ৰাইজে ফেচবুক MLA, ফেচবুক মাষ্টাৰ বুলি প্ৰায় 2 বছৰ আগৰ পৰাই কয়, আজিও কয়। মই নাজানো কিয় কয়, কিন্তু মই সচৰাচৰ দেখা পাওঁ কেতিয়াবা HM ৰোড অপেনিং কৰে, কেতিয়াবা বিশাল স্কিম অপেনিং কৰে, তাৰপিছত দেখা যায় যে অপেনিং নাই, একোৱে নাই। তাৰপিছত যিবিলাক কথা কয় বাস্তৱত সেইবিলাক বাস্তৱৰ লগত কোনো সম্পৰ্ক নাথাকা কিছুমান কথা কোৱা, এইবিলাক ৰাইজে প্ৰথম বছৰ 1 বছৰ 2 বছৰ হয়তো বুজি পোৱা নাছিল, এতিয়া 100% বুজি পাইছে। তেখেতক মই এবাৰ আজি আপোনালোকৰ থ্ৰুতে মই জনাই দিব বিচাৰিম যে ৰাইজ কি কৈ আছে আপুনি শুনাৰ এটা চেষ্টা কৰক। আপোনাৰ ক'ত কৰ্মী আছে, কোন জিপিত কৰ্মী আছে, কোন ব্লকত কৰ্মী আছে আপুনি বিচাৰক। কোনোবাই কয় আপুনি কংগ্ৰেছত, আমাৰ বিধায়কজন কংগ্ৰেছৰ টিকেট আনিবৰ কাৰণে ব্যস্ত হৈছে। এইবিলাক এটা ছবি যেতিয়া ভাবে যে তালা চাবিটো এতিয়া মানুহ বিচাৰিছে, তালা চাবিত যাম, এতিয়া হাত ছবি বিচাৰিছে তো হাত ছবিত যাম, এইটো লিডাৰ হ'ল নেকি? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।